কোনে কৈছে মাদ্ৰাসাত কেৱল আৰবী শিক্ষা দিয়া হয়? মাদ্ৰাসা শিক্ষাক লৈ সততে আমি এনেকুৱা ধৰণৰ কিছুমান বাতৰি পাওঁ, তাক লৈ ৰাইজৰ মনত বহু ধৰণৰ প্ৰশ্ন উঠে যে আচলতে মাদ্ৰাসাত কি শিক্ষা দিয়া হয়। কিন্তু দেশবাসীয়ে উলহ মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ দিনাখনে প্ৰমাণ কৰি দিলে যে মাদ্ৰাসাত কেৱল আৰবী শিক্ষাই নহয়, মাদ্ৰাসাত সকলো ধৰণৰ শিক্ষা হয়। প্ৰথমে এই শিক্ষাৰ্থীসকলক, এই ছাত্ৰসকলক মন কৰক, এয়া হৈছে গোৱালপাৰা জিলাৰ খুটাৰপাৰা দাৰুল উলুম ছিদ্দিকিয়া হাফিজিয়া মাদ্ৰাছাৰ ছাত্ৰ। আৰু এইসকল ছাত্ৰই কালি দেশবাসীয়ে যি ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিলে, সেই উদযাপনত অংশগ্ৰহণ কৰিয়ে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। পেৰেডৰ পৰা আৰম্ভ কৰি নৃত্য গীতেৰে প্ৰথম স্থান লাভ কৰিছে এইসকল মাদ্ৰাছাৰ শিক্ষাৰ্থীয়ে। মূৰত টুপি, কুৰ্তা, পায়জামা পিন্ধিলে সাধাৰণতে মানুহৰ মনত যি ধাৰণা হয়, তাক যেন নস্বাত কৰিলে এইসকল শিক্ষাৰ্থীয়ে। এই দৃশ্য হৈছে গোৱালপাৰা জিলাৰ চেঁচাপানীৰ। গোৱালপাৰা জিলাৰ চেঁচাপানীৰ আঞ্চলিক ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল ৮০ সংখ্যক স্বাধীনতা দিৱস। আৰু এই ৮০ সংখ্যক স্বাধীনতা দিৱসতে অংশগ্ৰহণ কৰিছিল খুটাৰপাৰা দাৰুল উলুম ছিদ্দিকিয়া হাফিজিয়া মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলে। আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিয়ে নৃত্য গীতৰ পৰা আৰম্ভ কৰি পেৰেড মাৰ্চ প্ৰদৰ্শন কৰি প্ৰথম স্থান দখল কৰি সমগ্ৰ গাঁওখনৰ লগতে সমগ্ৰ জিলাখনৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। আমাৰ বৃহত্তৰ চেঁচাপানী ৰাইজৰ উদ্যোগত চেঁচাপানী আঞ্চলিক খেলপথাৰত আমি ৮০তম স্বাধীনতা দিৱস উদযাপন কৰিলোঁ। আৰু আজি এই কাৰ্যসূচীত মুক্ত বক্তা হিচাপে আছিলে আমাৰ প্ৰাক্তন প্ৰশাসনিক বিষয়া পুনম গগৈ বাইদেউ, আৰু তেখেতে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে বা অঞ্চলবাসীক উদ্দেশ্যে ভাষণ প্ৰদান কৰিলে। আজি এই কাৰ্যসূচীত উপস্থিত থকা সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কাৰ্যসূচীটো সফল কৰাৰ কাৰণে আমি এই অনুষ্ঠানটো প্ৰতি বছৰে আয়োজন কৰি আহিছোঁ। বিগত আমি 10 বছৰে এই অনুষ্ঠানটো 15 আগষ্টৰ দিনা স্বাধীনতা দিৱস বৰ্ণাঢ্য কাৰ্যসূচী। মূলত আমাৰ এটাই উদ্দেশ্য, আমাৰ এই বৃহত্তৰ অঞ্চল বুলিয়ে নহয়, দাঁতি কাষৰীয়া অঞ্চলসমূহত যিখিনি বিদ্যালয় মহাবিদ্যালয় আছে, সেই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা এটা প্লেটফৰ্ম দিয়া, যি প্লেটফৰ্মৰ জৰিয়তে তেওঁলোকৰ প্ৰতিভা বিকশিত কৰিব আৰু দেশপ্ৰেমৰ প্ৰতি তেওঁলোকৰ যি মনোভাৱ বা আমাৰ উঠি অহা প্ৰজন্মৰ দেশপ্ৰেমৰ প্ৰতি এটা ইতিবাচক দৃষ্টিভংগী গঢ়ি তোলাৰ কাৰণে আমি এই অনুষ্ঠানৰ আয়োজন কৰোঁ। আৰু চেঁচাপানী অঞ্চলখন বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আমি একেলগে বসবাস কৰোঁ। ইয়াতে কোনো বাহিৰা কাৰকে আমাক এই অঞ্চলৰ সম্প্ৰীতিত কোনো আজিলৈকে বাধা অহা নাই আৰু আগলৈকে নাহিব। তাৰ কাৰণে আমি এই অনুষ্ঠানবিলাকৰ জৰিয়তে, গণৰাজ্য দিৱস, স্বাধীনতা দিৱস, এইবিলাকৰ জৰিয়তে আমি সদায় একেলগে আমি একত্ৰিত হওঁ। আৰু এই অনুষ্ঠান বা কাৰ্যসূচীৰ জৰিয়তে আমি চেঁচাপানীৰ যি ঐক্যতাৰ যি এনাজৰীডাল, এটা কটকটীয়াকৈ ৰখাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি আশা ৰাখিছোঁ উঠি অহা প্ৰজন্ম এই ধাৰাটো অক্ষুণ্ণ ৰাখক। কাৰণ আজি চাওক, স্বাধীনতাৰ আগৰ পৰা আমাৰ পূৰ্বপুৰুষসকলে এই বৃহত্তৰ চেঁচাপানী অঞ্চলত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে একেলগে বসবাস কৰি আছিল। আমি আগলৈ কৰিম। আমাৰ এটাই উদ্দেশ্য, আমি এই অঞ্চলখনত যিকোনো দিশত, শৈক্ষিক দিশতে হওক, অন্যান্য দিশত হওক আগুৱাই লৈ যাম। কিন্তু দুখৰ বিষয়, আমাৰ এই চেঁচাপানী অঞ্চলখন উন্নয়নৰ দিশত একেবাৰে পিছপৰা। আজি কিমান বছৰ হ'ল না কোনো মন্ত্ৰী না কোনো বিধায়ক আমাৰ এই অঞ্চলটোত গুৰুত্ব দিছিল। আমি সেইবোৰৰ আশা কৰা নাই। আমি এটা আশা কৰিছোঁ, আমি মানৱ সম্পদ গঢ়িম। আমি মানৱ সম্পদৰে এদিন এই অঞ্চলটোক আমি জিলিকাই তুলিম। আমি নিজে ৰাস্তা ভাল কৰোঁ, নিজে প্ৰকৃতিৰ বিষয়ে আমি কাম কৰোঁ। আমি চৰকাৰৰ পাইছোঁ যদিও, কিন্তু যিখিনি পাব লগা আপোনালোকে সকলোৱে জানে। মাজে মাজে সংবাদৰ জৰিয়তে, বাতৰি প্ৰচাৰৰ জৰিয়তে আপোনালোকে প্ৰচাৰ কৰে, কিন্তু এতিয়ালৈকে আমাৰ কোনো মন্ত্ৰী বা কোনো আমোলা বিষয়াৰ চকু ইতিমধ্যে পৰা নাই। মাজৰপাৰাৰ পৰা চেঁচাপানী, চুটাৰপাৰা, গাৰোমাৰীৰ পৰা চেঁচাপানীৰ যিটো ৰাস্তাৰ অৱস্থা, যে হাছৰা পৰা পদুপাৰালৈকে এই বিস্তৃত অঞ্চলটো মানে যাতায়াতৰ ক্ষেত্ৰত একেবাৰে পিছপৰা। না কোনো আন্তঃগাঁথনি আছে, না কোনো অন্যান্য কোনো সুবিধা আছে। আমি সেইবোৰলৈ কিমান আৰু বাট কৰি বাই থাকিম। আমি বাদ দিছোঁ। যদি কোনোদিন তেওঁলোকৰ
সৎ ইচ্ছা হয় আমাৰ এই অঞ্চলটোৰ পিনে গুৰুত্ব দিব। তথাপিতো আমি এই অঞ্চলৰ সচেতন যুৱক হৈ বা এজন সাধাৰণ যুৱক হৈ মই আমাৰ পূব গোৱালপাৰা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক AK ৰছিদ আলম ডাঙৰীয়া, আমাৰ অভিভাৱক মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো এই অঞ্চলৰ বাবে কমচে কম ছাত্ৰ ছাত্ৰীসকলৰ বাবে যাতায়াতৰ ক্ষেত্ৰত আৰু লাইব্ৰেৰীৰ বা তেনেকুৱা ধৰণৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত যাতে ইতিবাচক এটা সুদৃষ্টি দিয়ে তাৰ কাৰণে অনুৰোধ জনাইছো আপোনালোকৰ যোগেদি।